ৰাজ্যৰ ভিতৰতে এখন ব্যতিক্ৰমী বিহু সন্মিলনে দৃষ্টি কাঢ়িছে এতিয়া হেজাৰ হেজাৰ অসমীয়াৰ। কেৱল হুঁচৰি, জেং বিহু, বিহু নাচ, ঢোল-বাদন, পেঁপা-বাদনতে সীমাবদ্ধ নাথাকি বিহুৰ লগত জড়িত সকলো দিশ তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে বিহু সন্মিলনখনত। অসমীয়া সংস্কৃতিৰ প্ৰতিচ্ছবিখন ফুটাই তুলিবলৈ যত্ন কৰিছে উদ্যোক্তাসকলে। মোহনাঘাট প্ৰগতি সংঘৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ আমোলাপট্টি মোহনাঘাট প্ৰগতি সংঘৰ প্ৰাংগণত ২২তম ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছে। বিহু সন্মিলনৰ প্ৰথম দিনা পুৱা শ্বহীদ তৰ্পণ কৰে সমিতিৰ সভাপতি বাবুল গগৈয়ে। পতাকা উত্তোলন কৰে ৱাৰ্ডটিৰ ৱাৰ্ড কাউন্সিলৰ বিনুমা দাসে। মঞ্চ উদ্বোধন কৰে প্ৰাক্তন বিধায়িকা জ্যোৎস্না সোণোৱালে। বিশেষ একো নাই তেনেকুৱা। ৰঙালী বিহু আমি উদযাপন কৰোঁ আমাৰ সমাজৰ সকলোৱে নিজৰ ব্যস্ত জীৱনৰ মাজৰ পৰা ওলাই আহি এটা ঐক্যবদ্ধভাৱে একতাৰে এটা অনুষ্ঠানত জড়িত হয়। তেওঁলোকে ভাতৃত্ব যাতে অনুভৱ কৰি পেলাই সেই একতাৰে আগবাঢ়ি যাবলৈ গোটেই বছৰটোলৈ সাহস পায়। সেইকাৰণে আমি বিহু সন্মিলন উদযাপন কৰোঁ। তাৰ বাবে আমি পুনৰবাৰ এই ২০২৪ চনত আমি আমাৰ মোহনাঘাট ৰাইজে মিলি পেলাই এই বিহুখন উদযাপন কৰিবলৈ আমি হাতত লৈছোঁ। আজি আৰু কাইলৈ আমাৰ কাৰ্যসূচী আছে। আমি অনুৰোধ কৰি মাতি আনিছোঁ, আমন্ত্ৰণ কৰি মাতি আনিছোঁ আমাৰ দীপু দীক্ষিত বুলি এগৰাকী শিল্পী, গোলাঘাটৰ পৰা তেখেত আহিব। সকলো ৰাইজৰ সহযোগিতাৰ বাবে আমাৰ এই উদযাপন কমিটিৰ তৰফৰ পৰা মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আৰু সকলো ৰাইজ যোনে তেখেতসকলৰ ব্যস্ত দিনৰ পৰা ব্যস্ততাৰ মাজৰ পৰা সময় দি এই অনুষ্ঠানটো সফল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু যিসকলে আৰ্থিক সাহাৰ্য আগবঢ়াইছে আমাক সকলোলৈ আমাৰ কমিটিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় দুদিন ৩-৪ তাৰিখে আমাৰ এই মোহনাঘাট প্ৰগতি সংঘৰ সৌজন্যত গোটেই ৰাইজে মিলি মোহনাঘাটৰ সমূহ ৰাইজে মিলি এই বিহুখন উদযাপন কৰি আহিছে আৰু আজিও কৰিবলৈ আগবাঢ়িছে। গতিকে ইয়াত অশেষ কষ্ট কৰি তেখেতসকলে কৰিবলগীয়া হৈছে। সেই কষ্টখিনি মাজৰ কাৰণে আমি সকলোকে ধন্যবাদ দিছোঁ আৰু আশা কৰিম এই 2 দিন আমাৰ যি সন্মিলন কম্পিটিশ্যনহে হওক বা অন্যান্য ফাংচনেই হওক, সেই সকলোবিলাক যাতে সফলভাৱে ৰূপায়ণ হয় তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু আমাৰ এই বিহুখন আচলতে 1 চনৰ পৰাই আৰম্ভ কৰা হৈছে। 1 চনৰ পৰাই আৰম্ভ কৰিছে আৰু কণ্টিনিউৱাছ আজি 22তম পৰ্যায় পাইছেহি। গতিকে আগতেও খুব ভালকৈ হৈছে বুলি ক'ব পাৰি আৰু এতিয়াও আমি ভাবিছোঁ যে ভালকৈ কৰিব পাৰিম।